মই ভৰিত ধৰি গৈছোঁ মোৰ আজি ল'ৰা নাই আৰু মোৰ মানুহটো ইমান স্মাৰ্ট নহয় মোৰ সাদা মানুহ আপোনালোকে ভৱানীপুৰত গেলি গম পাব যে মোৰ মানুহটো নিচে সাদা কথা ক'ব ইমান নাজানে আপোনালোকক মই অনুৰোধ কৰি গৈছোঁ মোক ছোৱালীটো বচাই দিয়ক মই এই নাম দিয়া আৰু সত্যতে কৈছোঁ এগৰাকী অসহায় মাতৃৰ হিয়া ভঙা কান্দোন নিজ কন্যাক বিচাৰি ফুৰিছে প্ৰতিটো পল প্ৰতিটো ক্ষণত মই সদায় আজ্ঞা ওলে আহোঁ সদায় ওলে আহি মই কোনো দিন মই কোনোবাৰে মই ন্যায় পোৱা নাই আপোনালোকক মই অনুৰোধ কৰি গৈছোঁ মোক ছোৱালীটো বচাই দিয়ক 4 মাহে বিচাৰি পোৱা নাই নাবালিকা নিজ কন্যাক কমাৰকুছিক যাওঁ নলবাৰীক আহোঁ মই আজি 4 মাহ এনেকৈ আছোঁ মই কোনো পুলিচৰ পৰাই ন্যায় পোৱা নাই অসহায় মাতৃয়ে ঘূৰি ফুৰিছে ইখনৰ পিছত সিখন আৰক্ষী থানা নিজ কন্যাক এগৰাকী যুৱকে ফুচুলাই নিয়াৰ সন্দেহ অসহায় মাতৃৰ নলবাৰীৰ আৰিকুছিৰ সমীপৰ ভৱানীপুৰৰ এগৰাকী কিশোৰী নাম নিশাস্মিতা বৈশ্য 16 বছৰীয়া নিশাস্মিতা বৈশ্য আজি 4 মাহে নিৰুদ্দেশ নলবাৰীৰ ভৱানীপুৰৰ নিবাসী বসন্ত বৈশ্য আৰু বিউটি বৰুৱা বৈশ্যৰ দ্বিতীয় কন্যা নিশাস্মিতা 4 মাহে নিৰুদ্দেশ হোৱা ঘটনাই চকু কপালত তুলিছে সকলোৰে যিটো সময়ত ডিজিটেলৰ শীৰ্ষলৈ ধাৱমান হৈছে দেশ যিটো সময়ত কোনো দেশে কৰিব নোৱাৰা কাম জোনবাইৰ বুকুত অৱতাৰণ কৰি ইতিহাস ৰখিছে দেশে তেনে সময়তো এগৰাকী নাবালিকাক উদ্ধাৰ কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক হিচাপে বিবেচিত হৈছে একে অঞ্চলৰে ৰতন দাস ওৰফে গণেশ নামৰ এগৰাকী যুৱকে ফুচুলাই নিয়াৰ সন্দেহ মাতৃ তথা পৰিয়ালৰ সংবাদ মাধ্যমৰ সন্মুখত মাতৃয়ে চকুলো টুকি ক'লে সকলো কথা মোৰ ছোৱালীটো এপ্ৰিলৰ 25 তাৰিখে গধূলি 6টামান বজাত মন্দিৰত চাতি দি আছিলোঁ মই তাই মোৰ ওচৰত অলপ থিয় হৈ আছিল তাৰে পৰাই ল'ৰা এটাই ভৱানীপুৰৰে ল'ৰা এটাই জোৰপূৰ্বক কৰি গাড়ীত উঠাই লৈ গৈছে 4 চকীয়াত উঠাই লৈ যায় তাৰপিছত ৰাতিৰ ভিতৰত আমি তদন্ত কৰি তাৰে পিছদিনা বৰপেটাৰ পৰাই যাই এৰা নামৰ ঠাইত আমি তাৰ পৰাই আনিলোঁ তাৰে পিছত যাই ল'ৰাটো পলাইছে ছোৱালীটো ঘৰক লাগি আছে তাৰপিছত আমি কমাৰকুছি থানাত জনাৰ পিছত কমাৰকুছি থানাই আহি ল'ৰাৰ ঘৰৰ পৰা ছোৱালীটো নি থানাক লাগি আমাক মাতি তাৰপিছত সেনেকৈ আমি ছোৱালীটো ঘৰলৈ নিলোঁ মই তাৰে পিছত তাই মেট্ৰিক দিছে পৰীক্ষাও ধুনীয়া হৈছে এডমিশ্যন দিছোঁ মৰৱা উচ্চতৰ মাধ্যমিক হায়াৰ ছেকেণ্ডেৰী যি আছে তাতে এডমিশ্যন দিছোঁ তাৰ পৰা 21 তাৰিখে তাই মোৰ ঘৰৰ পৰাই 8:40 ওলাইছে 8:40 সেইখিনি 8:45 মানত পাইছে মিমেকৰ লগত আছে মিমেকে ৰাস্তাটোত নামাই দিছে তাই কলেজ মোৱাকৈ গৈছে সি বোলে তাতে ক'ৰবাত চুপি আছিল তাৰমানে সেই তাৰ ওপৰত কেছ দিলোঁ না কেছ দিয়াত তাক বহুতে কৈছে বাচা তই পঢ়ৰ কেছ দিছে তোৰ ওপৰত তোক কিন্তু এইবাৰ হেৰি হ'বা গেলি মাতলি নটিচ দিলি গেলি তোৰ জেল হৈ যাব সেই বুলি ভাবি ছোৱালীটোক সি জোৰপূৰ্বক কৰি তাৰ পৰাই উঠাই নিছিল মাতৃৰ অভিযোগ অনুসৰি ঘটনা সন্দৰ্ভত সবিশেষ কথা উল্লেখ কৰি আৰক্ষীৰ কাষ চপাৰ পিছতো আজিলৈকে ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই নলবাৰী আৰক্ষীয়ে ইফালে কমাৰকুছি থানা আনফালে নলবাৰী সদৰ থানা এক প্ৰকাৰ তাত বাতি কাঢ়ি ফুৰিছে অসহায় মাতৃয়ে কিন্তু আজিলৈকে কোনো এখন থানাই একো সংসূত্ৰ উলিয়াব পৰা নাই সন্ধানহীন কিশোৰী আৰু অভিযুক্ত ৰতন দাস ওৰফে গণেশৰ যাৰ পৰিপ্ৰেক্ষিতত পুনৰ আজি অসহায় মাতৃয়ে এগৰাকী আত্মীয়ৰ সৈতে আহিল নলবাৰী আৰক্ষী অধীক্ষকৰ সহায় ল'বলৈ 4 মাহে ন্যায় নাপালেও নলবাৰী আৰক্ষী অধীক্ষকে দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় দিব বুলি আশাবাদী মাতৃৰ লগতে দুৰ্ভগীয়া পৰিয়ালটিৰ উঠাই নিয়াৰ পিছত মই প্ৰথম নলবাৰী একে থানা গৈছোঁ নলবাৰী থানাত মই ছাৰৰ লগত কথা পাতিলোঁ মালাকৰ ছাৰৰ লগত কথা পাতি ছাৰে ক'লাক যি ইয়াতে কেছ নহয় কমাৰকুছিক যাক আৰু ছোৱালীটোৰ বাৰ্থ চাৰ্টিফিকেট লৈ অৰিজিনেলখন লৈ কমাৰকুছিত যাক তাৰপিছত মই কমাৰকুছিত গ'লোঁ তাতে এজাহাৰ দিলোঁ এজাহাৰ দি পেলাই তাৰপিছত পুনৰ কিন্তু মই নলবাৰীতো আছোঁ কেছটো 21 তাৰিখে 22 তাৰিখ মানে ৰেজিষ্টাৰো হৈছে কমাৰকুছিক যাওঁ নলবাৰীক আহোঁ মই আজি 4 মাহ এনেকৈ আছোঁ মই কোনো পুলিচৰ পৰাই ন্যায় পোৱা নাই ছোৱালীটোৰ বয়স 4 মাহ হ'ল আগষ্টৰ 21 তাৰিখ আজিতো ডিচেম্বৰৰ 21 তাৰিখে হ'ল কি নাম ছোৱালীজনীৰ ছোৱালীটোৰ নাম নিশাস্মিতা বৈশ্য ল'ৰাটোৰ নাম ৰতন দাস বয়স কিমান ছোৱালীৰ বয়স এতিয়া বৰ্তমান 16 বছৰ 8-9 ভিতৰত আছে ল'ৰাটোৰ ঘৰ ক'ত ল'ৰাৰ ঘৰ ভৱানীপুৰতে
এতিয়া আপোনালোকে মানে আপোনালোকক ন্যায় লাগে ছোৱালীজনীক লাগে ছোৱালীজনী লাগে মোৰ সৰু ছোৱালী তাই বুজা নাই বয়সৰ পূৰ্ণ হোৱা নাই শিক্ষাৰ পূৰ্ণ হোৱা নাই তাই আকৌ নাজানে তাইক মোক লাগে মানে ল'ৰাজনে নিয়াটো আপোনালোকে একদম একদম চিয়'ৰ আৰু তাৰ পিছতো মই আগষ্ট ছেপ্টেম্বৰৰ 13 তাৰিখে ল'ৰাটোৰে সম্পৰ্কীয় এটা বন্ধুৰ তাৰ পৰাই মই ফোন নম্বৰ আনি কথা পতা ৰেকৰ্ড এটাও মই অচি ছাৰক তাতে আনি শুনাই দিছোঁ মালাকৰ ছাৰক শুনাই দিছোঁ যে ছাৰ ছোৱালীটো অন্ধ্ৰপ্ৰদেশৰ চিচালি নামৰ ঠাইত আছে মোক ছোৱালীটো উদ্ধাৰ কৰি দিয়ক তাৰ বিনিময়ত মই যি খৰচ কৰিব লাগে মই চব খৰচ কৰিম কৈছে খৰচ নালাগে তোৰ দুটাত দিলি হ'ল আমাৰ খৰচ আমাৰ আছে মই সদায় আগে ওলাই আহোঁ সদায় ওলাই আহি মই কোনো দিন মই কোনোবাৰে মই ন্যায় পোৱা নাই আপোনালোকক মই অনুৰোধ কৰি কৈছোঁ মোক ছোৱালীটো বচাই দিয়ক মই এই নাম দিয়াৰ দেউতাক কৈছোঁ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ মহোদয় যাতে মোৰ ছোৱালীটো উদ্ধাৰ কৰি দিয়ে ছোৱালীটো যাতে নতুন জীৱন এটা দিয়ে মই এই কামনা কৰিছোঁ আপোনালোকৰ মই ভৰি দিছোঁ ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365